বাৰে বাৰে লোন ৰিজেক্ট হৈ আছে, ক্ৰেডিট কাৰ্ড এপ্ৰুভ হোৱা নাই। ইয়াৰ ৰিজন আপোনাৰ ক্ৰেডিট স্ক'ৰ হ'ব পাৰে। তো আমি কথা পাতিম ক্ৰেডিট স্ক'ৰৰ ওপৰত। নমস্কাৰ, উন্নতি ভিডিঅ'ৰ সৈতে মোৰ পেজলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এতিয়া ক্ৰেডিট স্ক'ৰ হয় কি? এতিয়া ক্ৰেডিট স্ক'ৰ বুলি ক'লে আমাৰ নৰ্মেলি আমাৰ মানুহে চিভিল বুলি জানে, কিন্তু চিভিল হ'ল ক্ৰেডিট স্ক'ৰ চোৱা এটা কোম্পানী, আৰু বেলেগ 3টা কোম্পানী আছে য'ত আমাৰ ভাৰতবৰ্ষত ক্ৰেডিট স্ক'ৰ চোৱা হয়। তো ক্ৰেডিট স্ক'ৰ হ'ল 3 ডিজিটৰ এটা নাম্বাৰ, য'ত 300ৰ পৰা ষ্টাৰ্টিং হয় আৰু 900 মেক্সিমাম থাকে। য'ত আপোনাৰ 790ৰ ওপৰত যদি আপোনাৰ স্ক'ৰ থাকে তেতিয়া আপোনাক বহুত ভাল বুলি ধৰা হয়। 750ৰ ওপৰত থাকিলে ভাল বুলি ধৰা হয়। 700ৰ পৰা 750ৰ ভিতৰত থাকিলে অন এন এভাৰেজ, আৰু 650ৰ তলত থাকিলে আপুনি ৰিক্সি লেণ্ডাৰ বা ৰিক্সি বৰোৱাৰ বুলি আপোনাক মানে মাৰ্ক কৰা হয়। এতিয়া জানো হওক ক্ৰেডিট স্ক'ৰ কেনেকৈ ভাল বা কেনেকৈ বেয়া হয় আপোনাৰ সেইটো বিষয়ত। এতিয়া ক্ৰেডিট স্ক'ৰ ভাল বেয়া হোৱাৰ 2-3টামান ৰিজনৰ ওপৰত ডিপেণ্ড কৰে। আপোনাৰ EMI যদি থাকে, EMIটো টাইমলি পে'মেণ্ট কৰে নকৰে সেইটোৰ ওপৰত ডিপেণ্ড কৰে। ক্ৰেডিট কাৰ্ডৰ বিল, যিটো ক্ৰেডিট কাৰ্ড থাকে, ক্ৰেডিট কাৰ্ডৰ বিল যদি টাইমলি পে' নকৰে তেতিয়া সেইটোৰ ওপৰত ডিপেণ্ড কৰে। আপোনাৰ লোন এমাউণ্ট কিমান আছে আৰু আপুনি কিমান ইউজেছ কৰিছে আৰু কিমান অলৰেডি মাৰিলে, সেই পে'মেণ্ট কৰিলে, সেইটোৰ ওপৰত ডিপেণ্ড কৰিব। আপোনাৰ কিমানটা লোন একাউণ্ট আছে সেইটোৰ ওপৰত ডিপেণ্ড কৰিব। আৰু আপুনি বহুত বেছি যদি লোন ইনকুৱাৰী কৰি থাকে বা বহুত বেছি লোনৰ কাৰণে এপ্লাই কৰি থাকে, সেইটো কাৰণেও আপোনাৰ ক্ৰেডিট স্ক'ৰ ভাল আৰু বেয়া হোৱাৰ চান্সেছ থাকে। ক্ৰেডিট স্ক'ৰ ভাল থাকিলে আপোনাৰ কেনেকুৱা সুবিধা হয়? ক্ৰেডিট স্ক'ৰ যদি আপোনাৰ ভাল থাকে তেতিয়াহ'লে আপোনাক লোন সহজতে পোৱাত আপোনাৰ সুবিধা থাকে। লগতে ইণ্টাৰেষ্ট ৰেট কম হয় ক্ৰেডিট স্ক'ৰ ভাল থাকিলে। আৰু ক্ৰেডিট কাৰ্ড যদি আপুনি ইউজেছ কৰে, ক্ৰেডিট কাৰ্ডত বেছি লিমিট পোৱাৰ চান্সেছ থাকে আৰু লোনটো সোনকালে এপ্ৰুভ হয় আৰু আপোনাৰ যদি ক্ৰেডিট স্ক'ৰ বেয়া থাকে তেতিয়াহ'লে আপোনাৰ লোনটো ৰিজেক্ট হোৱাৰ চান্সেছটো বহুত বেছি থাকে। 3টা ৰিজনত আপোনাৰ ক্ৰেডিট স্ক'ৰ বেয়া হয়। সেইকেইটা হ'ল আপুনি টাইমমতে যদি আপুনি EMI নিদিয়ে। ছেকেণ্ড হ'ল আপোনাৰ ক্ৰেডিট কাৰ্ডৰ যদি লিমিটৰ 90%কৈ বেছি আপোনাৰ ক্ৰেডিট লিমিট ইউজ কৰে, সেইটো কাৰণে বেয়া হয় আপোনাৰ ক্ৰেডিট স্ক'ৰ। আৰু এটা ৰিজনত বেয়া হয়, সেইটো হ'ল আপুনি একেলগে যদি 2-3টা বা তাতকৈ বেছি আপুনি লোন এপ্লাই কৰে। তেতিয়া সেইটো কণ্ডিশ্যনত কেনেকুৱা হয়, বেংক বা NBFC বিলাক কেনেকুৱা আপোনালোকক ভাবে যে আপুনি অকল লোন বা এই ওপৰতে ভৰসা কৰি চলি আছে। তো সেইটো কাৰণে আপোনাক ৰিক্সি লেণ্ডাৰ বুলি ভাবি আপোনাৰ ক্ৰেডিট স্ক'ৰটো ডাউন হৈ যায়। সেইটো কাৰণে আপোনালোকে লোন পোৱাটো আপোনালোকৰ অসুবিধা হয়। তেতিয়া আপোনালোকক এটা কণ্ডিশ্যনৰ কাৰণে আপোনাৰ অসুবিধা হয়, বেংকে ভাবি লয় যে আপুনি ৰিপে'মেণ্ট কৰাৰ আপোনাৰ কেপাচিটি নাথাকিব পাৰে, কাৰণ আপুনি লোনৰ ওপৰতে ভৰসা কৰি চলি আছে। সেইটো কাৰণে ক্ৰেডিট স্ক'ৰ বেয়া হ'ব পাৰে। এতিয়া আমি জানো হওক ভাৰতবৰ্ষত ক্ৰেডিট স্ক'ৰ চোৱা কোম্পানী কেইটা আছে আৰু কি নাম হয়। এতিয়া ক্ৰেডিট স্ক'ৰ চোৱা আমাৰ ফাৰ্ষ্ট ফেমাছ কোম্পানীটো হ'ল চিভিল, যিটোক আমি ট্ৰান্স ইউনিয়ন চিভিল বুলি কওঁ। এইটো একচুৱেলি 2000 চনত আপোনাৰ এষ্টাব্লিছ হৈছিলে। এইটো চবতকৈ পপুলাৰ হয় আৰু এইটো মেক্সিমাম বেংক বা NBFC এইটো কোম্পানীতে আপোনাৰ ক্ৰেডিট স্ক'ৰ বা ক্ৰেডিট হিষ্ট্ৰীটো আপোনাৰ চায়। তাৰপিছত ছেকেণ্ড আহি এক্সপেৰিয়েন বুলি কয়, সেইটো এটা কোম্পানী আছে। থাৰ্ড আছে আপোনাৰ ইকুৱাইফেক্স, আৰু এটা আছে হ'ল ক্ৰিফ হাইমাৰ্ক বুলি। এই 3টা কোম্পানী, এই 4টা কোম্পানী আছে য'ত আপোনাৰ ক্ৰেডিট স্ক'ৰ বেংকে লয়, বা কোনোবা NBFC বা কোনোবা মাইক্ৰ' ফাইনেন্সে ইয়াৰ পৰা ডাটাখিনি আপোনাক গ্ৰহণ কৰি আপোনাক লোন দিয়া নিদিয়াটো আপোনাক ডিচাইড কৰে। এনেকুৱা আৰু ইনফৰমেশ্যন থকা ভিডিঅ' আপুনি যদি চাই থাকিব বিচাৰে, মোৰ ফেচবুক পেজটো লাইক কৰি দিব নাপাহৰিব। ধন্যবাদ।